নমস্কাৰ, সকলোকে নতুন এটা ব্লগলৈ স্বাগতম। পুনৰ মই ভিডিঅ' বনাইছোঁ। এয়া মই আজি মিঠা আলুৰ মিঠাই বনাবলৈ লৈছোঁ। আগৰ ভিডিঅ'খিনি কৰিবলৈ নহ'ল, তেও মই এই ভিডিঅ'টোতে কৈ দিম ইয়াৰ থ্ৰুৱে। মই মিঠা আলুখিনি বইল কৰি লৈছোঁ। প্ৰথমতে কেইটামান মিঠা আলু, 2টা হুইচেল মাৰিছোঁ। মই কুকাৰত দিছিলোঁ। মই আলুখিনি ধুনীয়াকৈ সানি লৈছোঁ। বইল আলুখিনি কনচিষ্টেঞ্চিটো মিলাবলৈ মই তাতে ময়দা দিছোঁ, কাৰণ মোৰ কৰ্ণফ্লাৱাৰটো নাছিলে। সেইকাৰণে ময়দা দিছিলোঁ। এচামুচ চেনি দিছোঁ অকণ মিঠাটো ৰাখিবলৈ, কাৰণ আকৌ চেনি পানী দিবই লাগিব। কিন্তু ধুনীয়াকৈ সানি যেতিয়া এটা কোমল দৌ নিচিনা হৈ যায়, তেতিয়া তাৰপিছত মই এনেকুৱা বনাই লৈছোঁ। এনেকুৱা বনাই লোৱাৰ পিছত মই এনেকৈ ফ্ৰাই কৰিছোঁ। ডিপ ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। মই আনফালে চেনি পানী চিৰাপটো বনাম। তাৰ হৈ মই চেনি দিম 1 কাপ, তাৰপিছত লৈছোঁ আৰু আধা দিম। এতিয়া মই ইয়াত দিম 1 কাপ পানী। এইখিনি মই কনচিষ্টেঞ্চিটো মিলাম, তেতিয়ালৈকে চিৰাপটো মোৰ আঙুলিত লগাৰ নিচিনা নহয়। চাই থাকিব দেই। এনেকুৱা হ'ল। এতিয়া বাকী থকাখিনি দি দিম। চেনি, এইখিনি এতিয়া ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰিম। তাৰপৰা মই চেনি চিৰাপৰ কনচিষ্টেঞ্চিটো বনাই লওঁ। এইখিনি হৈ গ'লে মই আপোনালোকক চেনি চিৰাপৰ কনচিষ্টেঞ্চিটো দেখাম। থেংক ইউ। গোন্ধটো ভাল ওলাবলৈ মই তেজপাত আৰু ইলাচি কেইটামান দি দিছোঁ। স্মেলটো যেন ধুনীয়া ওলায়। এতিয়া এইখিনি চেনিখিনি লাহে লাহে গলি আহিছে। আৰু যেতিয়া কনচিষ্টেঞ্চি ঠিক হৈ আহিব, তেতিয়াহে আপোনাৰ হ'বগৈ। এইখিনি হৈছেগৈ লাহেকৈ, মই আপোনাক দেখুৱাম। ইয়াৰ কনচিষ্টেঞ্চিটো ঠিক হ'ব নালাগে। মানে আমি ৰসখিনিত মিঠাইকেইটা দিমহে ন, তো বেছি ঠিক হ'ব নালাগে। ঠিকে আছে। এতিয়া মই এইখিনিও হৈ আহিছেগৈ। মই এতিয়া এইখিনিও ইয়াৰ পৰা উঠাই ইয়াত দি দিমগৈ। ইয়াত থকাকেইটাও দি দিম। অকণমান জুইটো কমাই অকণমান সময় দি থৈছোঁ। অকণমান পিছত মই বন্ধ কৰি দিম, তেতিয়া মিঠাইকেইটা ঢিলা হৈ যাবগৈ। এইটোৱে খাই কেনেকুৱা লাগিল জনাব।